নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদি ঘৰত গেছ ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যদি গেছ ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো সেই ভাল খবৰটোনো কি জানিবৰ কাৰণে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাগিব। তো মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপু নিউজ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজি খবৰটোৰ ফালে খবৰটো জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক যাতে আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। আপোনালোক সকলোৰে কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যদি গেছ ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনালোকে এতিয়া মাত্ৰ 10 মিনিটতে এলপিজি লাভ কৰিব, মাত্ৰ 10 মিনিটত। আপোনালোকৰ ঘৰত ভাত ৰান্ধি থাকোতে গেছটো আদায় হ'ল, লগে লগে আপোনালোকে অৰ্ডাৰ দিলে, অৰ্ডাৰ দিয়াৰ লগে লগে আপোনালোকৰ ঘৰত আহি গেছ পাই যাব। যেনেকৈ নেকি সুইগি জমেটোত আমি যিকোনো বস্তু অৰ্ডাৰ দিয়াৰ লগে লগে আমাৰ ঘৰত আহি দি থৈ যায়, ঠিক তেনেকৈ আপোনালোকে এতিয়া গেছ চিলিণ্ডাৰো মাত্ৰ 10 মিনিটতে লাভ কৰিব। আৰু এই সিস্টেমটো মুকলি কৰিছে সুইগি তৰফৰ পৰা। যিসকলে সুইগিৰ বিষয়ে নাজানে তেওঁলোকক জনাই দিওঁ যে সুইগি হৈছে এটা ফুড ডেলিভাৰী কোম্পানী যিটোৱে মাত্ৰ 10 মিনিটতে আপোনালোকক খাদ্য বস্তু ডেলিভাৰ্ড কৰে আপোনালোকৰ ঘৰে ঘৰে। আৰু সেই সুইগিয়ে এতিয়া গেছ চিলিণ্ডাৰ ডেলিভাৰ্ড কৰিব মাত্ৰ 10 মিনিটৰ ভিতৰতে। সুইগি আৰু এইচপিৰ লগত এটা ট্ৰায়াপ হৈছে, মানে সুইগি আৰু এইচপিয়ে একেলগতে মিলি আমাক এতিয়া মাত্ৰ 10 মিনিটৰ ভিতৰতে এলপিজি চিলিণ্ডাৰ প্ৰদান কৰিব বুলি তেওঁলোকৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিছে আৰু তেওঁলোকে নতুনকৈ এটা স্কিম লঞ্চ কৰিছে। সুইগি তৰফৰ পৰা জনাইছে যে যেনেকৈ আপোনালোকে বাকি খাদ্য বস্তুবিলাক অৰ্ডাৰ কৰিলে মাত্ৰ 10 মিনিটতে ঘৰত পাই যায়, ঠিক তেনেকৈ আপোনালোকে এতিয়া মাত্ৰ 10 মিনিটতে এটা এলপিজি চিলিণ্ডাৰ লাভ কৰিব। সুইগিৰ ফালৰ পৰা জনোৱা অনুসৰি এইচপিচিএলৰ সৈতে সুইগিৰ ট্ৰায়াপ হৈছে আৰু 10 মিনিটতে আপোনালোকে সুইগি ইনষ্টামাৰ্টৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ ঘৰতে লাভ কৰিব। আপোনালোকে বুকিং কৰাৰ দৰকাৰ নাই, আপোনালোকৰ গেছ কানেকশ্যন লোৱাৰ দৰকাৰ নাই, মাত্ৰ আপোনালোকে বুক কৰক আৰু ঘৰতে লাভ কৰিব আপোনালোকে এলপিজি চিলিণ্ডাৰ। এইচপি ফালৰ পৰা এইচপি নব্য নামৰ এক নতুন স্কিম লঞ্চ কৰিছে আৰু সেই স্কিমৰ অধীনত 5 কেজি আৰু 10 কেজি দুয়োটা কেটেগৰীৰ চিলিণ্ডাৰ আপোনালোকে লাভ কৰিব। এটা হ'ল 5 কেজি আৰু অন্যটো হ'ল 10 কেজি, দুয়োটা কেটেগৰীৰ চিলিণ্ডাৰ আপোনালোকে ঘৰত লাভ কৰিব। মাত্ৰ বুক কৰক আৰু বুক কৰাৰ লগে লগে গেছ চিলিণ্ডাৰ আপোনালোকৰ ঘৰত আহি দি থৈ যাব। পইচাৰ কথা যদি ক'বলৈ যাওঁ, আপোনালোকে গেছ কানেকশ্যন লৈ ৰাখক বা লৈ নাৰাখক সেইটো ডাঙৰ কথা নহয়। আপোনালোকে বুক কৰিলে, আপুনি যেনিবা প্ৰথমবাৰৰ বাবে এলপিজি চিলিণ্ডাৰটো বুক কৰিছে প্ৰথমবাৰৰ বাবে, তেতিয়া সৰু যিটো চিলিণ্ডাৰ আছে তাৰ বাবদ আপোনালোকে পে কৰিব লাগিব 1713 টকা। আৰু যদি আপোনালোকে ডাঙৰ চিলিণ্ডাৰটো প্ৰথমবাৰৰ বাবে মানে অৰ্ডাৰ কৰিছে তেতিয়া 4958 টকা পে কৰিব লাগিব। কিন্তু নেক্সট টাইমৰ পৰা আপোনালোকে সৰু চিলিণ্ডাৰটোত 839 টকা আৰু ডাঙৰ চিলিণ্ডাৰটোত 1772 টকা পে কৰিলেই হ'ল। তাৰ বাহিৰে বেলেগ একো চাৰ্জেছ নলয় সুইগিৰ ফালৰ পৰা। তো কোম্পানীৰ যিটো ৰেট থাকিব সেই ৰেট মতে আপোনালোকক দিব, কিন্তু প্ৰথমবাৰৰ কাৰণে যদি 10 কেজিটো লয় প্ৰায় 5000 টকা আপোনালোকে পে কৰিব লাগিব আৰু যদি সৰুটো লয় তেনেহ'লে প্ৰায় 2000 টকা পে কৰিব লাগিব। আৰু নেক্সট টাইমৰ পৰা আপোনালোকে মাত্ৰ গেছৰ দামটো দিলেই হ'ল, টেংকিৰ দাম দিব নালাগে। মানে যেনেকৈ নেকি আমি গেছ কানেকশ্যন এটা ল'বৰ কাৰণে প্ৰথমে পে কৰিব লাগে বেছিকৈ, পাছত কেৱল গেছৰ দামটো দিলেই হ'ল, ঠিক তেনেকুৱা একেই চিষ্টেম, কিন্তু ইয়াতে ফেচিলিটিটো হ'ল মাত্ৰ 10 মিনিটত আপোনালোকে ঘৰৰ দুৱাৰ সন্মুখত এলপিজি চিলিণ্ডাৰ লাভ কৰিব নন ষ্টপ 24 ঘণ্টাই। এতিয়া আমি নৰ্মেলি হয় কি আমি গেছ চিলিণ্ডাৰ এটা বুক কৰিলোঁ, বুক কৰাৰ পাছত গেছ ল'বলৈ যাব লাগিব, আনিব লাগিব ঘৰলৈ, লগাব লাগিব। গেছ বোলে আপোনালোকৰ তাত আহে শুক্ৰবাৰে, আপুনি আপোনাৰ ঘৰৰ গেছটো এদায় হ'ল সোমবাৰৰ দিনাখন, আপুনি শুক্ৰবাৰলৈকে ৰৈ থাকিব লাগিব। কিন্তু ইয়াতে সেই সমস্যাবিলাক নাথাকে। আপোনালোকে যিদিনাখন
আপোনালোকৰ গেছ আদায় হ'ব ৰাতিয়ে হওক দিনতেই হওক যিকোনো সময়তেই গেছ আদায় নহওক কিয় অৰ্ডাৰ কৰিলে 10 মিনিটৰ ভিতৰত আপোনালোকে গেছ লাভ কৰিব সৰুটো অৰ্ডাৰ কৰিব পাৰে ডাঙৰটো অৰ্ডাৰ কৰিব পাৰে আপোনাৰ কথা কিন্তু প্ৰথমবাৰৰ বাবে যদি অৰ্ডাৰ কৰে তেনেহলে পইচা বেছিকৈ দিব লাগিব নেক্সট টাইমৰ পৰা আপোনালোকে কেৱল গেছৰ দামটো পে কৰিলে হ'ল সুইগি ফালৰ পৰা যেটো ফেসিলিটি আৰম্ভ কৰিছে ইয়াৰ ফলত আমি দিঘলীয়া শাৰী পাতি থাকিব নালাগে কোনো কাগজ পত্ৰৰ দৰকাৰ নাই KYC কিবা কিবি এইবিলাকৰ দৰকাৰ নাই যি সকল স্কুলীয়া ষ্টুডেন্ট আছে ভাড়াতীয়া আছে তেওঁলোকৰ কাৰণে যথেষ্ট সুবিধা হ'ব যি কোনো জায়গাতে আপোনালোকে সেই গেছ ল'ব পাৰিব লগতে সহজতে আপোনালোকে দাঙিব পাৰিব লাইট ওয়েট হ'ব যেহেতু টোটাল 10 কেজি ওজনৰ সিলিন্ডাৰটো টোটাল ওয়েট 10 কেজি যেহেতু বৰ বিশেষ ওয়েট নহয় 10 কেজি সাধাৰণতে দাঙিব পৰা যায় গেছৰ লগতে আপোনালোকে টেংকিটোৰ ভিতৰত কিমান পৰিমাণৰ গেছ আছে সকলোবিলাক চাব পাৰিব আপোনাক এই আৰু ঠগিব নোৱাৰিব অধিক সুৰক্ষা যেটো নেকি আমি ঘৰত ব্যৱহাৰ কৰো সিলিন্ডাৰ সেইটোৰ তুলনাত ইয়াত যথেষ্ট আপোনালোকে সিকিউৰিটি লাভ কৰিব বাজেট ফ্ৰেন্ডলি হ'ব 14 কেজিৰ তুলনাত সৰুটো আৰু ডাঙৰটো পইচা নাই সৰুটো ললে পইচা আছে ডাঙৰটো ললে কথাটো হ'ল এনেকুৱা ধৰণৰ এই সিলিন্ডাৰটোৰ ভিতৰত কিমান পৰিমাণৰ গেছ আছে হেইটো আপোনালোকে ডাইৰেক্টলি চাই থাকিব পাৰিব ট্ৰান্সপাৰেন্ট হ'ব এতিয়া আমাৰ ঘৰত যেটো আমি বৰ্তমান ব্যৱহাৰ কৰিছো হেতু গুটেটো আৰু টিঙৰে আমি ক'ত দেখিম ভিতৰত কিমান কি গেছ আছে কিন্তু এই সিলিন্ডাৰটোত আপোনালোকে চাই থাকিব পাৰিব ভিতৰত কিমান গেছ আছে তাৰ লগতে লাইট ওয়েট হ'ব যাৰ বাবে মহিলা সকলেও দাঙি ধুনিয়াকে নিব পাৰিব আপোনাৰ টকা নাই কম টকা আছে সৰুটো লক বেছি টকা আছে ডাঙৰটো লক কথা নাই মুঠতে কল কৰাৰ লগে আপোনালোকে লাভ কৰিব যতেই নহক ততেই লব পাৰিব ষ্টুডেন্ট সকলে লব পাৰিব ঘৰ ভাড়া থকা সকলে লব পাৰিব তেওঁলোকে যতেই নাথাকক কিয় লব পাৰিব আপোনাৰ ঘৰৰ যি ৰেগুলেটৰ কিবা কিবি তাতেই এইটো খাই পৰিব বাকিখিনি একেই খালি টেংকিৰ সাইজটো আৰু ষ্টাইলটো অকণমান বেলেগ ধৰণৰ ইয়াক কোৱা হয় কম্পোজিট সিলিন্ডাৰ গুটেই সিলিন্ডাৰটো প্লাষ্টিকৰ নিচিনা এটা মেটেৰিয়েলেৰে নিৰ্মাণ কৰা হৈছে এতিয়া বাকি গেছৰ তুলনাত ই কিন্তু খুবেই ভাল হ'ব মানুহবিলাকে চাব বাকি গেছবিলাক পাহৰি থাকিব এই সিলিন্ডাৰটোহে কেৱল ব্যৱহাৰ কৰিব কিয় জানেনে কাৰণ মানুহে ফোন কৰাৰ লগে মেছেজ কৰাৰ লগে পাই যাব খালি অনলাইন বুক কৰিব লাগে লগে আহি ঘৰ দি থৈ যাব ইমান ফেসিলিটি আজিকালি বেলেগ কোম্পানী বিলাকে নিদিয়ে গতিকে মানুহক হেইটোই লাগে এতিয়া ধৰিলক সুইগি জমেটো ব্লিংকিট এইবিলাক চলিছে কিয় কাৰণ ফোন কৰি দিলে আহি পাই গল মানুহৰ হাতত সময় নাথাকে অফিস থাকে ইটো লাইন পাতি গৈ গেছ লবলৈ সময় নাথাকে গতিকে ক্লিক কৰিলে আহি পাই গল ইয়াতকে আৰু কি লাগে ককচোন বাৰু তো বন্ধু বান্ধৱীসকল আপোনালোকেও গেছ ব্যৱহাৰ কৰে নে নকৰে কমেন্ট সেকশনত জনাব যদি ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে ওলাই ভাল খবৰটো ইমানে আছিল জানি কেনে পালে সেই সম্পৰ্কত জনাব তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা লগ কৰাৰ কাৰণে বিদায় মাগিছো ধন্যবাদ জয়